Hello my dear student, welcome to my YouTube channel. আজি আমি পঢ়িম দি সলিড স্টেট। সলিড স্টেট ক্লাস 12th কেমিস্ট্রিৰ প্ৰথম চেপ্টাৰ হয়। সলিড স্টেট বুজিবলৈ হলে তোমালোকৰ ভিজুৱেলাইজিং পাৱাৰ ষ্ট্ৰং হ'ব লাগিব, আদাৰৱাইজ ভালকৈ বুজি নাপাবা, হয়নে? ওকে, ইয়াতে চোৱা, মই আগতীয়াকৈ ইয়াতে লিখি ৰাখিছোঁ যাতে কম সময়ৰ ভিতৰত ভালেখিনি টপিকস কভাৰ কৰিব পাৰোঁ আৰু তোমালোকে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? ইয়াতে দুটা বোৰ্ড আছে দেই, এটা ইয়াতে লিখি ৰাখিছোঁ আৰু এইটো চোৱা একেবাৰে ব্লেংক হৈ আছে ন, একেবাৰে এমটি। ওকে, তাৰমানে ইয়াতে যিবোৰ লিখা আছে এইবোৰক মই ইয়াতে ডিছকাছ কৰিম অথবা তোমালোকক বুজাই দিম, ঠিক আছে? মই একেবাৰে বেছিকৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ ফাৰ্ষ্ট ইয়াৰত তোমালোকে ভালকৈ ষ্টাডি কৰা নাছিলা, ইনফেক্ট লকডাউন চলি আছিলে, হয়নে? ওকে, ইয়াতে চোৱা চেপ্টাৰৰ নাম হ'ল সলিড ষ্টেট। এতিয়া মই তোমালোকক কুৱেশ্যন সুধোঁ, হোৱাট ইজ সলিড? একেবাৰে ইজি কুৱেশ্যন দেই। সলিড ইজ এ কি হয়? সলিডটো কি হয়? মেটাৰৰ ষ্টেট হয়, হয়নে? তো ইয়াতে এটা টাৰ্মছ অথবা ৱাৰ্ড এটা আহিলে মেটাৰ। হোৱাট ডু ইউ মিন বাই মেটাৰ? অ'কে, লেট মি ৰাইট হিয়াৰ। মই এইটো লিখিছোঁ, মেটাৰ কি হয়? মেটাৰ মিনছ পদাৰ্থ, হয়নে? পাইছেনে তোমালোকে? অ'কে, এনিথিং দ্যাট হেজ মাছ এণ্ড অকুপাইজ স্পেচ ইজ কল্ড মেটাৰ। অসমীয়াত কি হ'ব? যে যিবোৰ বস্তুৰ ভৰ আছে আৰু যিবোৰ বস্তুৱে খালী ঠাই দখল কৰে সেইবোৰক আমি কি বুলি কওঁ? মেটাৰ অথবা পদাৰ্থ বুলি কওঁ, হয়নে? অ'কে, এক্সাম্পল যদি মই লওঁ, যেনেকুৱা এইটো কি হয়? কলম হয়। তো কলমৰ ভৰ আছে, স্পেচ অকুপাই কৰিছে, তেনেহ'লে কলমটো কি হ'ব? মেটাৰ হ'ব। আৰু এইটো কি হয়? সলিড হয়, হয়নে? একেদৰে এই বৰ্ডটো চোৱা, বৰ্ডটো স্পেচ অকুপাই কৰিছে আৰু ইয়াৰ এটা মাছ আছে, হয়নে? তো কি হ'ব? মেটাৰ। এইটো কি হয়? সলিড হয়। একেদৰে এইটো চোৱা, এইটো কি আছে? পানী আছে ন, স্পেচ অকুপাই কৰিছে, মাছ আছে, তো কি হয়? মেটাৰ হয়। আৰু এইটো লিকুইড। এই এয়াৰত চোৱা, এয়াৰত কি আছে? এয়াৰত অক্সিজেন আছে, কাৰ্বন ডাই অক্সাইড গেছ আছে, হয়নে? বিভিন্ন ধৰণৰ গেছ আছে ইয়াত। তো এয়াৰৰ কথা এজ এ হ'ল মই এয়াৰৰ কথা কৈছোঁ। তো এয়াৰত আমাৰ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন যি ভাবা তাৰমানে গেছ আছে। সিহঁতৰ মাছ আছেনে নাই? আছে। আৰু সিহঁতে স্পেচ অকুপাই কৰিছে, তো সিহঁতক আমি কি বুলি ক'ম? মেটাৰ বুলি ক'ম। তো এয়াৰত আমাৰ গেছ আছে, হয়নে? বৰ্ডটো হ'ল আমাৰ সলিড, পেনটো হ'ল আমাৰ সলিড আৰু ৱাটাৰটো হ'ল আমাৰ লিকুইড। তাৰমানে আমি ক'ব পাৰিম যে মেটাৰৰ তিনিটা ষ্টেট দেখিবলৈ পোৱা যায় নেচাৰত, হয়নে? তাৰমানে ইন নেচাৰ উই কেন চি অনলি 3 states of matter. তো ইয়াতে মই লিখিছোঁ, মেটাৰৰ তিনিটা ষ্টেট। এটা হ'ল তোমাৰ সলিড, লিকুইড আৰু আনটো হ'ল তোমাৰ গেছ। তো সলিড, লিকুইড আৰু গেছ, এই তিনিটা মেটাৰৰ ষ্টেট আমি নেচাৰত দেখিবলৈ পাওঁ। ইয়াৰ বাহিৰেও আমি দুটা ষ্টেট দেখিবলৈ পাওঁ, কিন্তু এইটো নেচাৰত এক্সিষ্ট নহয়। অ'কে, বিয়ণ্ড দি নেচাৰ আমি মেটাৰৰ দুটা ষ্টেট পাওঁ। এটা হ'ল তোমাৰ বছ আইনষ্টাইন কণ্ডেনচেট, আনটো হ'ল তোমাৰ প্লাজমা। এই দুটা চোৱা, এই দুটা নেচাৰত এক্সিষ্ট নহয়। এই দুটা বহুত হাই টেম্পাৰেচাৰ আৰু বহুত ল' টেম্পাৰেচাৰত এক্সিষ্ট হয়। সেইকাৰণে এই দুটাক লৈ পেলাই আমি মাথা নামাৰোঁ। অ'কে, আমাৰ টপিকছ হ'ল সলিড, লিকুইড এণ্ড গেছ। লেটছ সি, সলিড, লিকুইড এণ্ড গেছ কি হয়? মেটাৰৰ তিনিটা ষ্টেট হয়, হয়নে? এই তিনিটা ষ্টেট আকৌ ডিপেণ্ড কৰে দুটা বস্তুৰ ওপৰত। এটা হ'ল তোমাৰ ফ'ৰ্চ অফ এট্ৰাকশ্যন, আনটো হ'ল তোমাৰ থাৰ্মেল এনাৰ্জি। ফ'ৰ্চ অফ এট্ৰাকশ্যন আৰু থাৰ্মেল এনাৰ্জি। এতিয়া চোৱা, ফ'ৰ্চ অফ এট্ৰাকশ্যন আকৌ ডিপেণ্ড কৰে প্ৰেছাৰৰ ওপৰত, এণ্ড থাৰ্মেল এনাৰ্জি ডিপেণ্ড কৰে তোমাৰ টেম্পাৰেচাৰৰ ওপৰত। ভালকৈ চাই ল'বা দেই। ইয়াতে চোৱা, ফ'ৰ্চ অফ এট্ৰাকশ্যনে কি কৰে? কনষ্টিটিউণ্ট পাৰ্টিকলছবোৰক ওচৰত আনে, আৰু থাৰ্মেল এনাৰ্জি কি কৰে? কনষ্টিটিউণ্ট পাৰ্টিকলছবোৰক দূৰত লৈ যায়। এইটোৱে ফাণ্ডা, বাকী ইয়াতে একোৱে নাই। অ'কে, চ' ইয়াতে মই লিখি দিছোঁ, ফ'ৰ্চ অফ এট্ৰাকশ্যনে কি কৰিব?
কনষ্টিটিউণ্ট পাৰ্টিকলছবোৰক ওচৰত লৈ আহিব এণ্ড থাৰ্মেল এনাৰ্জি কি কৰিব কনষ্টিটিউণ্ট পাৰ্টিকলছবোৰক দূৰত লৈ যাব ঠিক আছে ওকে ইয়াতে চাই লোৱা ইন সলিডত কি হ'ব যে ফ'ৰ্চ অফ এট্ৰাকশ্যন মই শ্বৰ্ট ফৰ্মত লিখিছোঁ ফ'ৰ্চ অফ এট্ৰাকশ্যন উইল বি গ্ৰেটাৰ দেন থাৰ্মেল এনাৰ্জি বুজি পালা নে এইটো কাৰণ ফ'ৰ্চ অফ এট্ৰাকশ্যন বেছি হোৱাৰ কাৰণে কনষ্টিটিউণ্ট পাৰ্টিকলছ ওকে ইয়াতে কনষ্টিটিউণ্ট পাৰ্টিকলছ বাৰ মই কৈ আছোঁ ন কনষ্টিটিউণ্ট পাৰ্টিকলছ মিনছ আইদাৰ ইট মে বি এটম অৰ ইট মে বি আয়নছ অৰ ইট মে বি মলিকুলছ মনত ৰাখিবা এগেইন কৈছোঁ মই কনষ্টিটিউণ্ট পাৰ্টিকলছ মানে হ'ল এটম অথবা মলিকুলছ অথবা আয়নছ মনত থাকিবনে ওকে চোৱা ইয়াতে ফ'ৰ্চ অফ এট্ৰাকশ্যন থাৰ্মেল এনাৰ্জিতকৈ বেছি তো ফ'ৰ্চ অফ এট্ৰাকশ্যন বেছি হোৱাৰ কাৰণে কনষ্টিটিউণ্ট পাৰ্টিকলছবোৰ একেবাৰে ওচৰত আহিব হয়নে একেবাৰে ওচৰত আহিলে চোৱা চাপ'জ এইটো দুটা কনষ্টিটিউণ্ট পাৰ্টিকলছ হয় একেবাৰে ওচৰত আহিলে সিহঁতে ক্ল'জলি পেকড হৈ গ'ল হয়নে আৰু ক্ল'জলি পেকড হোৱাৰ ফলত সিহঁতে কি কৰিব পাৰিব অকল সিহঁতৰ মাজত ভাইব্ৰেট কৰিব পাৰিব এনেকৈ বুজি পাইছে নাই অকল ভাইব্ৰেটহে কৰিব পাৰিব সিহঁতৰ মেইন পজিশ্যনত সিহঁতে ভাইব্ৰেট কৰিব ইয়াতে চোৱা অ'কে এটা এনিমেশ্যন চোৱা তোমালোকে সিহঁতৰ মেইন পজিশ্যনত কনষ্টেণ্ট পাৰ্টিকলছবোৰে কি কৰি আছে ভাইব্ৰেট কৰি আছে সেইকাৰণে সিহঁতৰ ভলিউম আৰু সিহঁতৰ শ্বেপ ফিক্সড হৈ আছে ইয়াত তাৰমানে সলিডৰ ডেফিনেশ্যন যদি আমি ইয়াতে কওঁ সলিড ইজ দ্যাট ষ্টেট অফ মেটাৰ ইন হুইচ দি কনষ্টেণ্ট পাৰ্টিকলছ আৰ হেল্ড বাই ষ্ট্ৰং ফৰ্চেছ এণ্ড দে হেভ ফিক্সড ভলিউম এণ্ড ফিক্সড শ্বেপ কথা ক্লিয়াৰ ওকে নেক্সট চোৱা নেক্সট ইয়াতে আহোঁ লিকুইডত কি হৈ আছে লিকুইডত তোমাৰ থাৰ্মেল এনাৰ্জি বেছি হ'ব এজ কম্পেয়াৰ্ড টু ফ'ৰ্চ অফ এট্ৰাকশ্যন লিকুইডৰ ক্ষেত্ৰত থাৰ্মেল এনাৰ্জি ফ'ৰ্চ অফ এট্ৰাকশ্যনতকৈ বেছি হ'ব সেইকাৰণে কি হ'ব লিকুইডৰ শ্বেপটো বেলেগ বেলেগ হ'ব কিহৰ কাৰণে বেছি বেলেগ হ'ব শ্বেপটো কিহৰ কাৰণে বেলেগ হ'ব কাৰণ থাৰ্মেল এনাৰ্জি বেছি হোৱাৰ লগে লগে এইটো কি হ'ব ৰোটেট হ'ব এনেকৈ মানে শ্লাইডিং হ'ব বুজি পালা এইটো ৰোটেটিং ফ'ৰ্চ বুলিও আমি কওঁ তো শ্লাইডিং হ'লে চোৱা শ্বেপবোৰ কি চেঞ্জ হৈ আছে হয়নে শ্বেপ একেবাৰে চেঞ্জ হৈ থাকিব তো শ্বেপ চেঞ্জ হোৱাৰ ফলত কিন্তু সিহঁতৰ ভলিউমটো একে থাকিব দেই চোৱা জাষ্ট ইহঁতৰ শ্লাইডিং হৈ আছে ন কিন্তু ভলিউম একেই ইয়াত ভলিউমটো কনষ্টেণ্ট বাট শ্বেপটো চেঞ্জ হ'ব তো ইয়াতে এটা চোৱা এনিমেশ্যন চোৱা ইন লিকুইড দি কনষ্টেণ্ট পাৰ্টিকলছ আৰ ৰটেটিং টু ইচ আদাৰ হয়নে ৰটেট হৈ আছে অথবা শ্লাইডিং হৈ আছে সেইকাৰণে সিহঁতৰ শ্বেপ চেঞ্জ হৈ থাকিব আৰু ভলিউমটো ফিক্স হৈ থাকিব নেক্সট গেছৰ ক্ষেত্ৰত কি হ'ব থাৰ্মেল এনাৰ্জি যিটো আছে থাৰ্মেল এনাৰ্জি উইল বি ভেৰি ভেৰি গ্ৰেটাৰ দেন ফ'ৰ্চ অফ এট্ৰাকশ্যন থাৰ্মেল এনাৰ্জি ফ'ৰ্চ অফ এট্ৰাকশ্যনতকৈ বহুত গুণ বেছি হ'ব তো বহুত গুণ বেছি হ'লে কি হ'ব প্ৰথমত থাৰ্মেল এনাৰ্জি ইন কেছ অফ সলিড থাৰ্মেল এনাৰ্জি বহুত কম আছিলে সেইকাৰণে অকল ভাইব্ৰেটহে কৰিব পাৰিছিলে তাৰপিছত যেতিয়া থাৰ্মেল এনাৰ্জি বাঢ়ি যাব তেতিয়া ৰোটেট কৰিব এনেকৈ শ্লাইডিং হ'ব আৰু ইয়াতে বহুত বেছি মানে কেনেকৈ হৈ থাকিব নহয় এইটো দূৰলৈ গুচি যাব এইটো ট্ৰেনজিশ্যনেল এনাৰ্জি বুলিও আমি কওঁ হয়নে বহুত দূৰলৈ মানে কাইনেটিক এনাৰ্জি বাঢ়ি যাব সিহঁতৰ বহুত দূৰলৈ গুচি যাব তেতিয়া সিহঁতে বিন্দাছ এনেকৈ ঘূৰি থাকিব হয়নে আৰু সিহঁতৰ শ্বেপ আৰু ভলিউম ফিক্স নহ'ব মানে বেলেগ মানে ভলিউম হ'ব সিহঁতৰ বেলেগ শ্বেপ হ'ব কাৰণ তুমি যদি এটা ডাঙৰ ৰুম লোৱা তেনেহ'লে ডাঙৰ ৰুমৰ শ্বেপ ল'ব হা ডাঙৰ ৰুমৰ ভলিউমটো যিটো হ'ব এই ভলিউমটো সিহঁতে অকুপাই কৰিব ঠিক আছে চ' ইন কেছ অফ গেছ আমি ক'ব পাৰিম দে নাইদাৰ হেভ ফিক্সড ভলিউম নৰ ফিক্সড শ্বেপ বুজি পালা অ'কে এতিয়া চোৱা লিকুইড এণ্ড গেছ ফাৰ্ষ্ট ইয়াৰত পাইছা তোমালোকে সেইকাৰণে আমি ইয়াতে ডিছকাছ নকৰিম তাৰমানে কেমিষ্ট্ৰিত ডিছকাছ নকৰিম কিন্তু ফিজিক্সত হয়তো লাগিব হয়নে আমাৰ টপিকছ হ'ল সলিড আমি ইয়াতে লিখিছোঁ দি সলিড ষ্টেট চেপ্টাৰৰ নাম কি সলিড ষ্টেট তো এইটো সলিড লৈ পেলাই এতিয়া আমি ডিছকাছ কৰিম চোৱা মেইন নোট এইটো হয় জাষ্ট বেছিকখিনি ইয়াতে মই তোমালোকক কৈ দিলোঁ এতিয়া আহা সলিড চ' হোৱাট ডু ইউ মিন বাই সলিড তো ডেফিনেশ্যনটো অলৰেডি কৈ দিলোঁ মই সলিড মানে কি solid is that state of matter in which the constituent particles are held by strong forces so definition is what it is that state of matter in which the constituent particles are held together by strong forces it is all my definition next amar solid ৰ কেইটামান characteristic properties আছে এইবোৰ জানিব লাগিব মই ইয়াতে ছটামান লিখিছোঁ আৰু বহুত আছে ইম্পৰ্টেণ্ট কেইটা লিখিছোঁ কেতিয়াবা এক্সামত আহিব পাৰে
চ' ফাৰ্ষ্ট এইটো হ'ল তোমাৰ যে সলিড হেভ ডেফিনেট মাছ ভলিউম আৰু শ্বেপ অলৰেডি পালোঁৱে ন আমি অ'কে তো ফাৰ্ষ্ট এইটো প্ৰথমটো হ'ল যে সলিড হেভ ডেফিনেট মাছ ভলিউম আৰু শ্বেপ নেক্সট সলিডৰ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ একেবাৰে সৰু হয়নে ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ হোৱা ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ সাপোজ এইটো এটা আমাৰ কি হয় কনষ্টেণ্ট পাৰ্টিকলছ এইটো এটা কনষ্টেণ্ট পাৰ্টিকলছ যদি সিহঁতে ক্ল'জলি পেকড হ'ব তেতিয়া সিহঁতৰ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ সিহঁতৰ ডিষ্টেঞ্চ কিমান হ'ব ইমানখিনি হ'ব ইয়াতকৈ আৰু সৰু হ'ব পাৰিব নেকি নোৱাৰে হয়নে চ' ইয়াতে কোৱা হৈছে দি ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ ইন সলিডছ আৰ শ্বৰ্ট একেবাৰে সৰু হ'ব আৰু কৈছে দি ইণ্টাৰমলিকুলাৰ ফৰ্চেছ আৰ ষ্ট্ৰং য়েছ কাৰণ সিহঁতে যিহেতু ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ একেবাৰে সৰু তাৰমানে ইণ্টাৰমলিকুলাৰ ফৰ্চেছ কি হ'ব বহুত বেছি হ'ব সেইকাৰণে সেইটো ক্ল'জলি পেকড হৈ আছে বুজি পালে নাই অ'কে নেক্সট আহোঁ আমি এইটো গ'ল তোমাৰ 2 নম্বৰ নেক্সট 3 নম্বৰ কোৱা হৈছে দি কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ তাৰমানে এটমছ মলিকুলছ অথবা আয়নছ অফ সলিডছ হেভ ফিক্সড পজিশ্যন এণ্ড কেন অনলি অচিলেটছ এবাউট দেয়াৰ মিন পজিশ্যন অলৰেডি কৈ দিলোঁ ইয়াত হয়নে এটমছ অথবা কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ ইন সলিড হেভ দ্য ফিক্সড পজিশ্যন সিহঁতৰ পজিশ্যনটো চেঞ্জ নহ'ব কেতিয়াও আৰু সিহঁতে যদি মুভ কৰে অকল সিহঁতে অচিলেটহে কৰিব পাৰিব হয়নে মুভমেণ্টটো কেনেকুৱা হ'ব এনেকুৱা জিক ন সিহঁতৰ মেইন পজিশ্যন সিহঁতে অচিলেটহে কৰিব পাৰিব তো এইটোৱে গৈছে ইয়াত যে আমাৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ ইন সলিডছ হেভ ফিক্সড পজিশ্যন এণ্ড দে কেন অচিলেট অনলি এবাউট দেয়াৰ মেইন পজিশ্যন অ'কে 4 নম্বৰ আহা সলিডছ আৰ অলমষ্ট ইনকম্প্ৰেছিবল এণ্ড ৰিজিড য়েছ সলিড কনষ্টিটিউয়েণ্ট পাৰ্টিকলছবোৰ একেবাৰে ক্ল'জলি পেকড হৈ থাকে দে আৰ ইনকম্প্ৰেছিবল হয়নে আমি যদি ইয়াতে সিহঁতক কম্প্ৰেছ কৰিব বিচাৰোঁ চাপ'জ প্ৰেছাৰ দিছোঁ ইয়াতে প্ৰেছাৰ দিয়াৰ ফলতো সিহঁতে একে থাকিব তাৰমানে এইটো কম্প্ৰেছ কৰা নাযায় চ' দে আৰ ইনকম্প্ৰেছিবল এণ্ড দে আৰ অলছ' ৰিজিড অলমষ্ট বুলি কোৱা হৈছে ৰিজিড মানে কি যে সিহঁতৰ শ্বেপটো চেঞ্জ কৰা নাযায় যাব নেকি শ্বেপটো চেঞ্জ কৰা যাব এটা সলিড লোহাৰ এটা টুকুৰা হা ইচ্ছা কৰিলে যাব নেকি শ্বেপ চেঞ্জ কৰিব পৰা যাব সিহঁতক বেণ্ড কৰিব পৰা যাব নাযায় ৰিজিড হয় সিহঁতৰ হয়নে সিহঁতে ৰিজিড হয় চ' ৰিজিড হোৱাৰ কাৰণটো কি কাৰণ কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ ক্ল'জলি পেকড হৈ আছে মানে সিহঁতে মুভ কৰিব নোৱাৰে চ' মুভ কৰিব নোৱাৰে কাৰণে সিহঁতে কি হয় ৰিজিড হয় অ'কে এইটো হ'ল 4 নম্বৰটো হৈ গ'ল এতিয়া 5 নম্বৰটো আহা সলিডৰ ডেঞ্চিটি বহুত বেছি হয় এজ কম্পেয়াৰ টু লিকুইডছ এণ্ড গেছেছ ফেক্ট এইটো হয়নে যিহেতু কনষ্টিটিউয়েণ্ট পাৰ্টিকলছবোৰ ক্ল'জলি পেকড হৈ থাকে তো চবতকৈ ডেঞ্চিটি কাৰ হ'ব সলিডৰহে হ'ব তো এইটো কৈছে ইয়াত দ্য ডেঞ্চিটি অফ সলিডছ আৰ ইজ গ্ৰেটাৰ দেন ডেট অফ লিকুইডছ এণ্ড গেছেছ নেক্সট শেষৰটো আহা যে সলিডছ ডিফিউজ ভেৰি শ্ল'লি হয় সলিড ক'ব পাৰোঁ আমি যে ডিফিউজ নহয়ে হয়নে ইয়াতে কৈছে যে ডিফিউজ ভেৰি শ্ল'লি ডিফিউজ মানে কি ডিফিউজ মানে অসমীয়াত ক'লে অসমীয়াতে ক'ব নোৱাৰিম ইংলিছতে স্প্ৰেড মানে স্প্ৰেড হোৱা মানে গলি যোৱা তেনেকুৱা ক'ব পাৰা তুমি যে গলি যোৱা হয়নে চ' ইয়াতে সলিড ডিফিউজ ভেৰি শ্ল'লি সলিডবোৰ কি ডিফিউজ হয় নেকি স্প্ৰেড হয় নেকি যেনেকুৱা এটা বৰফৰ টুকুৰা যদি আমি টেবুলত থৈ দিওঁ তেতিয়া কি হ'ব লাহে লাহে এইটো স্প্ৰেড হৈ যাব গলি যাব হয়নে কিন্তু এটা লোহাৰ এটা টুকুৰা যদি তুমি টেবুলত থৈ দিয়া টেবুলৰ ওপৰত থৈ দিয়াৰ পিছত এইটো কি গলি যাব নেকি স্প্ৰেড হ'ব নেকি নহয় হয়নে স্প্ৰেড হোৱা যেনেকুৱা এটা ধূপকাঠি যদি তুমি ইয়াতে লগাই দিয়া তেতিয়া কি হ'ব ধোঁৱাবোৰ লাহে লাহে স্প্ৰেড হ'ব সলিডবোৰ তেনেকুৱা হয় নেকি নহয় অ'কে চ' আমি 6 নম্বৰটো পালোঁ আৰু ক'ব পাৰা তোমালোকে যেনেকুৱা সলিডৰ মেল্টিং পইণ্ট বহুত বেছি হয় এজ কম্পেয়াৰ টু তোমাৰ গেছ অথবা লিকুইডছ কিন্তু সলিডৰ মেল্টিং পইণ্ট ভেৰি কৰে এইটো হয়নে ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰ সলিড তুমি এইটো আইৰণ লৈছা নে তুমি গল্ড লৈছা না তুমি NaCl লৈছা হয়নে এইটো ডিপেণ্ড কৰিব অ'কে চ' আমি ইয়াতে পঢ়িলোঁ কেৰেক্টাৰিষ্টিক প্ৰপাৰ্টিজ অফ সলিডছ কেতিয়াবা এক্সামত আহিব পাৰে চ' লিখি লোৱা এইটো নেক্সট আমি আহিম কুৱেশ্যনলৈ ইয়াতে ইনটেক্সট কুৱেশ্যন ছল্ভ কৰিম 2টা কুৱেশ্যন আছে হয়নে চ' এই 2টা আমি ছল্ভ কৰোঁ আগত তাৰপিছত আমি এগেইন পিছৰ টপিকছলৈ যাম অ'কে লিখি লোৱা এইটো অ'কে নেক্সট আমি কুৱেশ্যনলৈ আহোঁ ইনটেক্সট কুৱেশ্যন 1.1 ইয়াতে কোৱা হৈছে হোৱাই আৰ সলিডছ ৰিজিড অলৰেডি ডিছকাছ কৰা হৈছে চ' ইয়াতে মই বুজাই দিছোঁ আমি জানো সলিডছৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলছবোৰ ক্ল'জলি পেকড হৈ থাকে হয়নে এনেকৈ ক্ল'জলি পেকড হৈ থাকে ইন সলিডছ কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ আৰ ক্ল'জলি পেকড হয়নে
এণ্ড ইয়াতে কি হৈ আছে এজনে এজনক ষ্ট্ৰং ফ'ৰ্চেদি ধৰি ৰাখিছে দে আৰ হেল্ড টুগেডাৰ বাই ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰাকশ্যন আৰু এটা কথা চোৱা ছাপ'জ এইটো আমাৰ ছলিড হয় অ'কে মই ইয়াতে আৰু এটা দিছোঁ কনষ্টিটিউণ্ট পাৰ্টিকলছ এইবোৰ ধৰি লওক কনষ্টিটিউণ্ট পাৰ্টিকলছ হয় এই কনষ্টিটিউণ্ট পাৰ্টিকলছবোৰ এইটো অন পজিশ্যন কেতিয়াও চেঞ্জ নহয় অন পজিশ্যন বুলিলে ছাপ'জ এইটো আমাৰ এ হয় এইটো বি চি ডি ই এফ এফ কেতিয়াও এৰ জেগাত আহিব নোৱাৰে অথবা বি কেতিয়াও ইৰ জেগাত আহিব নোৱাৰে অকল সিহঁতৰ মেইন পজিশ্যনত সিহঁতে ভাইব্ৰেট কৰিব পাৰিব হয়নে তো চোৱা এইটো হ'ল আমাৰ কি এনচাৰ দি চলিডছ আৰ ৰিজিডছ বিকজ দি ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰাকশ্যন দেট আৰ প্ৰেজেণ্ট ইন দি চলিডছ আৰ ভেৰি ষ্ট্ৰং কৈ দিলোঁ মই ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰাকশ্যন চলিডৰ ভিতৰত কনষ্টিটিউণ্ট পাৰ্টিকলছৰ মাজত যিবোৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰাকশ্যন আছে এইবোৰ বহুত কি হয় ষ্ট্ৰং হয় বহুত বেছি দি কনষ্টিটিউণ্ট পাৰ্টিকলছ অফ চলিডছ cannot move from their position হয়নে সিহঁতৰ পজিশ্যনৰ পৰা যিটো পজিশ্যন আছে ইয়াৰ পৰা ইয়ালৈ আহিব নোৱাৰিব অথবা পজিশ্যন চেঞ্জ কৰিব নোৱাৰিব এটা কথাত ক'বলৈ গ'লে পজিশ্যন চেঞ্জ কৰিব নোৱাৰিব চলিডৰ ক্ষেত্ৰত দে কেন অনলি ভাইব্ৰেট ফ্ৰম দেয়াৰ মেইন পজিশ্যন সেইকাৰণে আমাৰ চলিডবোৰ কি হয় ৰিজিড হয় বুজি পালা অ'কে নেক্সট কুৱেশ্যন আহা এইটো ইনটেক্স কুৱেশ্যন 1.2 ইয়াতে কোৱা হৈছে হোৱাই ডু চলিডছ হেভ এ ডেফিনাইট ভলিউম একে এনচাৰটো একে হ'ব ডেফিনাইট ভলিউম ৰিজিড ভলিউম একে কথা হয়নে নাই ডেফিনাইট ভলিউমৰ কথা কোৱা হৈছে চ' ইয়াতে চেম কনচেপ্ট যে ইয়াতে কনষ্টিটিউণ্ট পাৰ্টিকলছবোৰৰ মাজত ষ্ট্ৰং ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰাকশ্যন আছে হয়নে আৰু সিহঁতৰ পজিশ্যন কেতিয়াও চেঞ্জ নহ'ব অনলি দে কেন ভাইব্ৰেট এইটো এনচাৰ জাষ্ট অলপ মডিফাই কৰা হৈছে যে চলিডছ হেভ ষ্ট্ৰং ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰাকশ্যন ফুল ষ্টপ the constituent particles of solids cannot move from their position they can only vibrate from their mean position that is why do solids have a definite volume okay so eto learn koriba tumaloke keteba question aibo pare hane okay next ame ahu classification of solids the solids are classified in two parts eta hol tomar crystalline solids and hol tomar amorphous solids crystalline solids কি হয় সো মই ইয়াতে अगेन আকি লও যে আমাৰ কনষ্টিটিউণ্ট পাৰ্টিকলছ সাপোজ এনেকুৱা আছে ক্লোজলি প্যাকড হৈ আছে দেই সো এবোৰ কনষ্টিটিউণ্ট পাৰ্টিকলছ হয়নে আৰু ইয়াতে মই মাৰ্কিং কৰিছো সাপোজ এটো এ টাইপস কনষ্টিটিউণ্ট পাৰ্টিকলছ এটো বি টাইপ अगेन এ अगेन বি अगेन এ বি এ বি A B A B A B A ক্রিস্টালাইন সলিডছত কি হয় কনষ্টিটিউয়েন্ট পাৰ্টিকলছবোৰ এনেকৈ এৰেঞ্জ কৰা হয় চোৱা এটা পিছত এটা A B A B A B মানে ইয়াতে এটা প্যাটাৰ্ন মেইনটেইন হৈ আছে মানে ইয়াতে ফুল এটা প্যাটাৰ্ন মেইনটেইন হৈ আছে সো এইটো আমাৰ কি হয় ক্রিস্টালাইন সলিডছ তো ডিফাইন কৰিব পাৰো এনেকৈ আমি যে ক্রিস্টালাইন সলিডছ ক্যান বি ডিফাইন ইয়াতে লেখা আছে চোৱা the substance whose constituent particles tamane atoms ions অথবা molecules are arranged in a definite geometric pattern মানে ধুনিয়া এটা geometric pattern arrange হৈছে নাই চোৱাচোন ধুনিয়া geometric pattern যে তোমালোকে ইয়াতে geometric pattern বুলি কোৱা সাপোজ এইটো এটা geometric pattern next geometric pattern এইটো কি কৰা হৈছে arrange কৰা হৈছে নেকি next এইটো চোৱা ধুনিয়া geometric pattern arrange কৰা হৈছে বুজিলা নাই সো এইটো হল তোমাৰ কি crystalline solids কিন্তু এমৰফাছ সলিডছত এনেকুৱা জিওমেট্ৰিক্যাল প্যাটাৰ্ন নোপোৱা তোমালোকে তাতে ৰেগুলাৰ এৰেঞ্জমেণ্ট নহয় ঠিক আছে সো ইন কেস অফ এমৰফাছ সলিডছত কি হ'ব সাপোজ এবোৰ কনষ্টিটিউয়েন্ট পাৰ্টিকলছ হয় কনষ্টিটিউয়েন্ট পাৰ্টিকলছ ওকে মই ক্লোজলি প্যাক কৰি দিছো ক্লোজলি প্যাকড হৈছে ওকে নেক্সট সাপোজ ইয়াত আমাৰ এ আছে ইয়াত বি দেন अगेन বি আহিব পাৰে দেন এ হ'ব পাৰে এটো এ A B B B A A B B A A B so এটা amorphous solids হয় amorphous solids কি ইয়াতে রেগুলার অ্যারেঞ্জমেন্ট নহয় কিন্তু ইয়াতে সোয়া একদম রেগুলার অ্যারেঞ্জমেন্ট হৈছে হয়নে কিন্তু ইয়াতে রেগুলার অ্যারেঞ্জমেন্ট হোৱা নাই তো আমি এটো ডিফাইন কৰিব পাৰো the substance which constituent particles are not arranged in a regular pattern is called amorphous solids হয়নে crystalline solids and amorphous solids
ডেফিনেশ্যন ক্লিয়াৰ ইয়াতে মই আঁকি দিছোঁ চোৱা অ'কে ইয়াতে মই এ বি দি ৰিপ্ৰেজেণ্ট কৰিছোঁ কিন্তু ইয়াতে এটা ৰেড আৰু এটা ব্লেক কালাৰ দি মই ৰিপ্ৰেজেণ্ট কৰিছোঁ হয়নে ইয়াত জেমেট্ৰিকেল পেটাৰ্ণ ফ'ল' হৈছে কণ্টিনিউৱাছ এৰেঞ্জমেণ্ট হৈছে কিন্তু ইয়াতে ডিছকণ্টিনিউৱাছ এৰেঞ্জমেণ্ট হৈছে হয়নে ইয়াতে লং ৰেঞ্জ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট হৈছে ইয়াতে শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট হৈছে চ' ইয়াতে চোৱা ব্লেক ৰেড ব্লেক ৰেড ব্লেক ৰেড চ' এনেকৈ ৰেড ব্লেক কিন্তু ইয়াতে চোৱা ব্লেক ইয়াতে জাষ্ট হৈ গ'ল বুজি পালে নাই তো এইটো হ'ল আমাৰ এমৰফাছ চলিডছ আৰু ইয়াত হেফাজাৰ্টলি এৰেঞ্জ হৈ আছে চোৱাচোন হেফাজাৰ্টলি এৰেঞ্জ হৈছে নাই ইয়াতে গেপছ আছে কিন্তু ইয়াতে গেপছ আছে তেনেকুৱা আছে নেকি নাই ইয়াতে তোমাৰ ইউনিফৰ্মিটি মেইনটেইন হৈছে কিন্তু ইয়াতে ইউনিফৰ্মিটি মেইনটেইন হোৱা নাই ক্লিয়াৰ চ' এমৰ ক্ৰিষ্টেলাইন চলিডছ এণ্ড এমৰফাছ চলিডছ ডেফিনেশ্যন কেতিয়াবা আহে চ' এইটো লাৰ্ণ কৰি ল'বা অ'কে এতিয়া ডিফাৰেঞ্চ বিটুইন ক্ৰিষ্টেলাইন চলিডছ এণ্ড এমৰফাছ চলিডছ ডিফাৰেঞ্চ ক্ৰিষ্টেলাইন চলিডছ এণ্ড এমৰফাছ চলিডছ ইয়াতে প্ৰথমত যিটো ডেফিনেশ্যন আছিলে এইটোৱে দিয়া হৈছে যে কনষ্টেণ্ট পাৰ্টিকলছ আৰ ইন এ ৰেগুলাৰ পেটাৰ্ণ হয়নে আমি পাইছিলোঁ যে ক্ৰিষ্টেলাইন চলিডছত কি আছিলে যে কনষ্টেণ্ট পাৰ্টিকলছবোৰ ৰেগুলাৰ পেটাৰ্ণত এৰেঞ্জ কৰা হৈছিল হয়নে এনেকুৱাকৈ এইটো এ বুলি ভাবা এ বি এ অ'কে এইটো কি হ'ল আমাৰ ক্ৰিষ্টেলাইন চলিডছ আৰু এমৰফাছ চলিডছ অ'কে ইয়াতে মই লিখি দিছোঁ ক্ৰিষ্টেলাইন চলিডছ আৰু ইয়াতে মই দিছোঁ এমৰফাছ চলিডছ এইটো হ'ল তোমাৰ এমৰফাছ চলিডছ অ'কে ক্ৰিষ্টেলাইন চলিডছত কি কোৱা হৈছে যে কনষ্টেণ্ট পাৰ্টিকলছ আৰ এৰেঞ্জড ইন এ ৰেগুলাৰ পেটাৰ্ণ চোৱা ইয়াতে ৰেগুলাৰ পেটাৰ্ণ এৰেঞ্জ হৈছে নে নাই হৈছে এ বি দেন বি এ একদম ৰেগুলাৰ পেটাৰ্ণত এৰেঞ্জ হৈ আছে চোৱা এ বি হয়নে বি এ পূৰা ৰেগুলাৰ পেটাৰ্ণত এৰেঞ্জ হৈছে কিন্তু এমৰফাছ চলিড যদি আমি চাওঁ দ্য কনষ্টিটিউণ্ট পাৰ্টিকলছ আৰ এৰেঞ্জড ইন এ ইৰেগুলাৰ পেটাৰ্ণ হয়নে ইৰেগুলাৰ পেটাৰ্ণ এৰেঞ্জ হৈছে চোৱা ইয়াতে এ বি ইয়ালৈকে ঠিক আছিলে এ বি এ এগেইন এ বি ৰিপিট হৈছে বি এ বি এ ইয়াতে চোৱা বি এ চ' ইৰেগুলাৰ পেটাৰ্ণত ইয়াতে এৰেঞ্জ হৈছে ইয়াতে ৰেগুলাৰ পেটাৰ্ণত এৰেঞ্জ হৈছে চ' এইটো হ'ল ফাৰ্ষ্ট ডিফাৰেঞ্চ ছেকেণ্ড ডিফাৰেঞ্চত আহা দে হেভ ডেফিনাইট শ্বেপ অ'কে দে হেভ ডেফিনাইট শ্বেপ ইয়াতে যদি চোৱা তোমালোকে দ্য ক্ৰিষ্টেলাইন চলিডছ হেভ দি ডেফিনাইট শ্বেপ এণ্ড এমৰফাছ চলিডছ ডু নট হেভ দি ডেফিনাইট শ্বেপ ইহঁতৰ শ্বেপটো চেঞ্জ হৈ থাকিব কিহৰ কাৰণে শ্বেপ চেঞ্জ হয় এইটো আমি পিছত পাম এক্সাম্পলটো দিয়া আছে তাতে ইয়াতে ক্ৰিষ্টেলাইন চলিডছ দে হেভ দ্য ডেফিনাইট শ্বেপ এণ্ড দে ডু নট হেভ দ্য ডেফিনাইট শ্বেপ কাৰণটো হ'ল কি যে সিহঁতৰ বণ্ড লেন্থ চবৰে একে বণ্ড লেন্থ একে থকাৰ কাৰণে সিহঁতৰ শ্বেপটো চেঞ্জ হ'ব নোৱাৰে অথবা সিহঁতৰ বণ্ডটো ব্ৰেক হ'ব নোৱাৰে সহজতে ঠিক আছে কিন্তু ইয়াতে চোৱা ইয়াতে বেলেগ কাৰণ এইটো একজেক্ট এৰেঞ্জমেণ্টটো এনেকুৱা নহয় আচলতে তোমাৰ কিতাপত যদি চোৱা এনেকুৱা এৰেঞ্জমেণ্ট হ'ব হয়নে এনেকুৱা এটা এৰেঞ্জমেণ্ট এনেকুৱা টাইপ মাজে অলপ গেপ থাকিব এনেকুৱা গেপ থাকিব তাৰমানে চবৰে বণ্ড লেন্থ ইয়াতে বেলেগ হ'ব চ' ইয়াতে চাই লোৱা এ বি কিবা এটা বণ্ড লেন্থ আছে বি এ একে বণ্ড লেন্থ কিন্তু ইয়াতে আহিলে আকৌ এ বণ্ড লেন্থটো বেলেগ হৈ যাব ন এ এগেইন এ বি অ'কে ইয়াতে চোৱা বি এ কিবা এটা আছে এ কিবা এটা হৈ গ'ল আকৌ হয়নে ইয়াতে চোৱা আকৌ এ বি তাৰমানে ইহঁতৰ বণ্ড লেন্থ বেলেগ কিন্তু ইয়াতে চোৱা বণ্ড লেন্থ অল ছাইড তুমি চোৱা ইয়াত একে হ'ব এ বি একে এ বি চোৱা এ বি চবৰে বণ্ড লেন্থ একে সেইকাৰণে সিহঁতৰ শ্বেপটো চেঞ্জ নহয় ডেফিনাইট শ্বেপ আৰু সিহঁতৰ ইনডিফিনাইট শ্বেপ কাৰণ বণ্ড লেন্থ
কম বেছি থকাৰ কাৰণে সিহঁতৰ শ্বেপটো চেঞ্জ হ'ব পাৰে অ'কে নেক্সট আহা দে হেভ শাৰ্প মেল্টিং পইণ্ট য়েছ কিহৰ কাৰণে শাৰ্প মেল্টিং পইণ্ট হয় কাৰণ এগেইন এইটোৱে তোমাৰ বণ্ড লেন্থটো চোৱা একে ন চবৰে একে যেতিয়া আমি টেম্পাৰেচাৰ দিম যেতিয়া আমি হিট দিম অ'কে মই ইয়াতে ড্ৰ কৰিছোঁ যেতিয়া এইটো ধৰা এইটো টাইম বুলি ভাবি লোৱা টাইম আৰু এইটো টেম্পাৰেচাৰ বুলি ভাবি লোৱা টেম্পাৰেচাৰ মানে হিট দি আছোঁ আমি হয়নে যেতিয়া আমি হিট দিম টেম্পাৰেচাৰ আৰু এইটো হ'ল টাইম তেতিয়া কি হ'ব আমি হিট দিছোঁ টাইম সাপেক্ষে আমি হিট দিছোঁ এনেকৈ গৈ থাকিব এটা পাৰ্টিকুলাৰ টাইমত এইটো কি হ'ব মেল্ট হোৱা ষ্টাৰ্ট হৈ যাব এই পাৰ্টিকুলাৰ টাইমত মেল্ট হোৱা ষ্টাৰ্ট হ'ব বুজি পালা নাই কাৰণ এই পাৰ্টিকুলাৰ টাইমত অথবা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত এইটো টেম্পাৰেচাৰত কি হ'ব এইটো মেল্ট হোৱা ষ্টাৰ্ট হ'ব কাৰণ সিহঁতৰ বণ্ড লেন্থ চবৰে একে ইমানখিনি আমি টেম্পাৰেচাৰ দিছোঁ নহ'ব ইমানখিনি দিলোঁ আমি মেল্ট নহ'ব ইমানখিনি দিলোঁ মেল্ট নহ'ব ইমানখিনি দিলেও মেল্ট নহ'ব যেতিয়া ইমানখিনি পাই যাব সে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ ইমানখিনি পাই যাব সাপোজ এইটো আমি 100 ডিগ্ৰী সেলসিয়াছ বুলি ভাবি ল'লোঁ যে 100 ডিগ্ৰী সেলসিয়াছ দিয়াৰ লগে লগে এইটো মেল্ট হোৱা ষ্টাৰ্ট হ'ব কাৰণ সিহঁতৰ চবৰে বণ্ড লেন্থ একে বুজি পালা নাই তেতিয়া এইটো কনষ্টেণ্ট হৈ যাব বুজি পাইছে নাই আৰু এইটো কোৱা হয় কি শাৰ্প মেল্টিং পইণ্ট অ'কে চোৱা টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ আছে ন টাইম সাপেক্ষে টেম্পাৰেচাৰ দি আছা তুমি কিন্তু এইটো কনষ্টেণ্ট হৈ গ'ল কিয় এইটো কোৱা হয় হাইডেন হিট অথবা লেটেণ্ট হিট বুলি কোৱা হয় পাবা এইটো তোমালোকে ছেকেণ্ডতে আছে অ'কে এইটো কনষ্টেণ্ট হৈ গ'ল চ' এইটো হ'ল তোমাৰ শাৰ্প মেল্টিং পইণ্ট তাৰমানে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ চবৰে বণ্ড ভাঙা ষ্টাৰ্ট হৈ যাব ক্লিয়াৰ কথাটো অ'কে নেক্সট ইয়াতে চোৱা দে মেল্ট অভাৰ ৰেঞ্জ অফ টেম্পাৰেচাৰ কিন্তু এইটো যদি আমি চাওঁ সিহঁতে কিন্তু তেনেকুৱা নহয় সিহঁতে কেনেকৈ ব্ৰেক হ'ব চোৱা আমি টেম্পাৰেচাৰ দিম প্ৰথমত ছাপ'জ এ বিৰ বণ্ডটো ভাঙিব হয়নে তাৰপিছত আকৌ টেম্পাৰেচাৰ দিম ছাপ'জ বি বণ্ডটো ভাঙিব তাৰপিছত আকৌ টেম্পাৰেচাৰ দিম এ বণ্ডটো ভাঙিব তো তাৰমানে ইয়াতে তোমাৰ যিমানে মানে কি সিহঁতৰ বণ্ড লেন্থ বেলেগ হয়নে কাৰণ ইয়াতে চোৱা কাৰোবাৰ বহুত দীঘল আছে কাৰোবাৰ ইমানখিনি কাৰোবাৰ ইমানখিনি চ' ইয়াতে চোৱা বণ্ড লেন্থটো বহুত দীঘল চ' এইটো ভাঙোতে অলপ এনাৰ্জি হ'লে হ'ল কিন্তু এইটো ভাঙোতে ইয়াতকৈ বেছি এনাৰ্জি লাগিব এইটো ভাঙোতে বহুত এনাৰ্জি লাগিব সেইকাৰণে সিহঁতে মেল্ট হ'বলৈ হ'লে বহুত টেম্পাৰেচাৰৰ দৰকাৰ মানে অভাৰ ৰেঞ্জ অফ টেম্পাৰেচাৰ ইয়াত লাগিব কিন্তু ইয়াতে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ মানে শাৰ্প মেল্টিং পইণ্ট সিহঁতৰ মেল্টিং পইণ্টটো কি শাৰ্প হয় মানে পাৰ্টিকুলাৰ টেম্পাৰেচাৰত সিহঁতে মেল্ট হৈ যাব মানে মেল্ট হোৱা ষ্টাৰ্ট হ'ব আৰু সিহঁতে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত মেল্ট নহয় প্ৰথমত সিহঁতে ছফ্ট হ'ব হয়নে তাৰপিছত আৰু বেছি ছফ্ট হ'ব যদি এক্সাম্পল যদি লোৱা যেনেকুৱা তোমাৰ প্লাষ্টিক একেবাৰে মেল্ট হয় নেকি নহয় এটা প্লাষ্টিকৰ টেবুল অথবা চেয়াৰ তুমি কাম কৰিবাচোন প্লাষ্টিকৰ তুমি হিট দিয়াৰ পিছত চাবা অকণমান এইটো কি হ'ব ছফ্ট হ'ব মানে ফাৰ্ষ্ট এইটো হালকা হৈ যাব ন তাৰপিছত এইটো মানে হালকা হোৱাৰ পিছত অলপ পিছত এইটো মোল্ড কৰিব পাৰিবা হয়নে লাহে ষ্টেপ বাই ষ্টেপ এইটো কি হয় মেল্ট হৈ যায় কিন্তু এমৰফাছ সলিডছ ক্ৰিষ্টেলাইন সলিডছত তেনেকুৱা নহয় এইটো পাৰ্টিকুলাৰ এটা টেম্পাৰেচাৰ অথবা টেম্পাৰেচাৰ দি থাকিম আমি এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত কি হ'ব মেল্ট হোৱা ষ্টাৰ্ট হ'ব তাৰমানে শাৰ্প মেল্টিং পইণ্ট আমি পাম ক'ত ক্ৰিষ্টেলাইন সলিডছত আৰু এমৰফাছ সলিডছত আমি শাৰ্প মেল্টিং পইণ্ট নাপাওঁ এইটো হ'ল তোমাৰ ডিফাৰেঞ্চ অ'কে নেক্সট দে শ্ব' ক্লিন ক্লিভেজ ৱেন কাট য়েছ ইয়াতে চোৱা চবৰে বণ্ড লেন্থ চবৰে একে তো যদি আমি নাইফেদি কাটো তেনেহ'লে কি হ'ব এইটো বৰাবৰ কাটি যাব ন চিধা চোৱা সিহঁতৰ বণ্ড লেন্থটো কিমান ইমানখিনি আছিলে বণ্ড লেন্থটো চবৰে একে পূৰা মিডলত কাটি যাব চোৱা যদি আমি কাটো তো পূৰা মিডলত কাটি যাব একেদৰে যদি এইটো কাটো আমি ইফালৰ পৰা যদি কাটো আমি একদম পূৰা মাজতে কাটি যাব এইটো কিন্তু ইয়াতে চোৱা সিহঁতৰ বণ্ড লেন্থটো বেলেগ এইটো বেলেগ চবৰে বেলেগ বণ্ড লেন্থ যদি আমি ইয়াতে কাটো যদি আমি কাটিব ইচ্ছা কৰোঁ তেনেহ'লে এইটো এনেকুৱা নহ'ব জিগজাগ হৈ যাব হয়নে যদি আমি ছাপ'জ এনেকৈ কাটিছোঁ আমি হয়তো এনেকৈ কাটিব এইটো জিগজাগ হ'ব বণ্ড লেন্থ চবৰে বেলেগ বুজি পালে নাই অ'কে চ' ইয়াতে কোৱা হৈছে দে শ্ব' ক্লিন ক্লিভেজ ৱেন কাট একদম সিহঁতৰ ছাৰ্ফেচ যিটো পাম আমি কাটাৰ পিছত এইটো কাটিলোঁ কাটাৰ পিছত যিটো ছাৰ্ফেচ পাম একেবাৰে ক্লিন হ'ব স্মুথ ছাৰ্ফেচ কিন্তু ইয়াত আমি স্মুথ ছাৰ্ফেচ নাপাওঁ যেনেকুৱা তোমাৰ গ্লাছ আৰু প্লাষ্টিক যদি আমি কাটো গ্লাছ কাটিবাচোন একদম ছাৰ্ফেচটো চাবা জিগজাগ ন কিন্তু যদি আমি আইৰণ অথবা গ'ল্ড আমি যদি কাটো অথবা ছডিয়াম যদি আমি কাটো একেবাৰে ক্লিন ক্লিভেজ দিয়ে
বুজি পালা ওকে নেক্সট চোৱা দে আৰ ট্ৰু সলিডছ ইয়েছ ক্ৰিষ্টেলাইন সলিডছক আমি ট্ৰু সলিড বুলি কওঁ বুজি পালা কিন্তু এমৰফাছ সলিডছক আমি ট্ৰু সলিড বুলি নকওঁ আমি সিডো সলিড বুলি কওঁ সিডো মিন্স হোৱাট মানে ফলছ সলিড এইবোৰ ট্ৰু সলিড আৰু এমৰফাছ সলিডছ হ'ল ফলছ সলিড তাৰমানে কেনেকুৱা কথাটো যে তোমালোকে হয়তো শুনিছা ন স্টোৰী টাইপ শুনিছা সাপোজ এইটো এটা তোমাৰ কি হয় নদী হয় ন এইটো তোমাৰ নদী হয় এই নদীৰ ওচৰত সাপোজ এটা কলগছ আছে এইটো কলগছ ধৰা আঁকিব নোৱাৰোঁ মই এইটো কলগছ ধৰা আৰু মুনলাইটত কাৰোবাৰ ঘৰ ইয়াতে আছে জুপুৰীয়া ঘৰ চৰত ঘৰ ন এই যদি বা তোমালোকে যদি মাৰ্ক কৰা মুনলাইটত এই নদীৰ ওচৰত যেটো কলগছ থাকিব এইটো পুৰা এনেকৈ ড্যান্স কৰি থাকে হয়নে সো দূৰৰ পৰা মানুহে ভাবে যে এইটো ভূত হয় আসলতে ভূত হয় নেকি এইটো নহয় কলগছ হয় সো সেম তেনেকুৱা এইটো হল আমাৰ ট্ৰু সলিড কিন্তু এইটো আমি সলিড বুলি ভাবো কিন্তু আসলতে সলিড নহয় ট্ৰু সলিড নহয় এইটো ফলছ সলিড বুজি পালা নাই সো এইবোৰ কোৱা হয় সিডো সলিড আৰু এইবোৰ কোৱা হয় ট্ৰু সলিড সিডো সলিড এই এমৰফাছ সলিডক সিডো সলিড বুলি কোৱা হয় আৰু এইটো সুপাৰকুল লিকুইড বুলি কোৱা হয় মনত ৰাখিবা ইয়াত লিখা আছে নাই ওকে লিখি লব পাৰা দে আৰ সিডো সলিড অৰ সুপাৰকুল লিকুইড সুপাৰকুল ওকে লিখি দিছো মই ইয়াতে অৰ সুপাৰকুল লিকুইড বুলি কোৱা হয় ইয়াক ৰেড পেন দি দিছো দেই সুপাৰকুল SUPER COOLED সুপাৰকুল লিকুইড সুপাৰকুল লিকুইডছ বুলি কোৱা হয় অৰ এটোক সুপাৰকুল লিকুইড বুলি কোৱা হয় ক্লিয়াৰ বুজি পাইছানে নাই এইটো ক্ৰিষ্টেলাইন সলিডছক আমি ট্ৰু সলিড বুলি কওঁ এণ্ড এমৰফাছ সলিডছক আমি সুপাৰকুল লিকুইড অথবা সিডো সলিড বুলি কওঁ কিহৰ কাৰণে বুজিটো পালাই ইয়াতে সবৰে বনলেণ্ড একে কিন্তু ইয়াতে সবৰে বনলেণ্ড বেলেগ বেলেগ হয়নে সেইকাৰণে সিহঁতৰ শেপবোৰ চেঞ্জ হয় চোৱা এমৰফাছ সলিডছক কিয় সুপাৰকুল লিকুইড অথবা সিডো সলিডছ বুলি কোৱা হয় যেনেকুৱা তোমালোকে যদি চোৱা পুৰণি বিল্ডিং হয়নে যিবোৰ পেন আছে উইণ্ডো পেন মাৰ্ক কৰিবা সাপোজ 20 বছৰ বা 30 বছৰ আগৰ যিবোৰ উইণ্ডো পেন আছে ওপৰৰ থিকনেছ আৰু তলৰ থিকনেছটো তোমালোকে জুখি ল'বা চাবা ওপৰৰ থিকনেছটো কমি গৈছে তলৰ থিকনেছটো অকণমান বাঢ়ি গৈছে কিন্তু ইনিচিয়েলি বিগিনিঙত এনেকুৱা আছিল নেকি হা বিগিনিঙত কিন্তু এনেকুৱা নাছিলে একদম প্লেন আছিলে আৰু থিকনেছটো একেই আছিলে এই যে ওভাৰ এ পিৰিয়ড অফ টাইম এটা লাহে লাহে কি হৈছে তলফালে ফ্লো হৈছে ডিউ টু গ্ৰেভিটি সেইকাৰণে এইটো কোৱা হয় সুপাৰকুল লিকুইড অথবা সিডো সলিড তো এমৰফাছ সলিডছবোৰ কি হ'ব পাৰে ফ্লো হ'ব পাৰে আৰু এটা এক্সাম্পল যেনে পিচ এই ৰাস্তাত যে দিয়ে কলা কলা পিচ তোমালোকে চাবা যে পিচবোৰ কি হয় এনেকুৱা অলপ যে স্লোপ থাকে স্লোপৰ ফালে গুচি যায় হয়নে মেল্ট হৈ পেলাই স্লোপৰ ফালে গুচি যায় তো পিচ যেটো আছে এইটো কি হয় সিডো সলিডছ কথা বুঝি পারা নাই ওকে তো ইয়াতে কি কোৱা হৈছে আৰু দে আৰ ট্ৰু সলিডছ ওকে দে আৰ এন আইসোট্ৰপিক ইন নেচাৰ ইয়েছ এইটো ইম্পৰ্টেণ্ট হয় এন আইসোট্ৰপিক আচ্ছা আইসোট্ৰপিক মিন্স হোৱাট আইসো মিন্স একে ট্ৰপিক আইসোট্ৰপিক মানে যে ফিজিকেল প্ৰপাৰ্টি ডিফাৰেণ্ট ডাইৰেকশ্যনত ফিজিকেল প্ৰপাৰ্টি একে থাকিব এইটো কোৱা হয় আইসোট্ৰপিক এন আইসোট্ৰপিক মানে যে ডিফাৰেণ্ট ডাইৰেকশ্যনত ফিজিকেল প্ৰপাৰ্টিবোৰ বেলেগ বেলেগ হৈ যাব ফিজিকেল প্ৰপাৰ্টি একে নাথাকিব তাকে এন আইসোট্ৰপিক বুলি কোৱা হয় ওকে এইটো ডেফিনিশ্যন এক্সামত আহে কেতিয়াবা মই লিখি দিম আৰু এইটো ক্ৰিষ্টেলাইন সলিডছ ইয়াতে কোৱা হৈছে কি দে আৰ এন আইসোট্ৰপিক ইন নেচাৰ কিয় কাৰণে এন আইসোট্ৰপিক বুলি ক'লে সাপোজ ফিজিকেল প্ৰপাৰ্টি যেনেকুৱা ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি থাৰ্মেল কণ্ডাক্টিভিটি ৰেজিষ্টেঞ্চ হয়নে ৰিফ্ৰেক্টিভ ইণ্ডেক্স এইবোৰ হ'ল তোমাৰ ফিজিকেল প্ৰপাৰ্টি এণ্ড ক্ৰিষ্টেলাইন সলিডছত যদি আমি চাওঁ ডিফাৰেণ্ট ডাইৰেকশ্যনত ডিফাৰেণ্ট ভেলু ওলাব যেনেকুৱা মই এইটো লৈছোঁ ওকে ইয়াতো বেলেগ পেন দি লৈছোঁ দেই এইটো চোৱা সাপোজ এইটো ডাইৰেকশ্যনত মই গৈছোঁ এইটো ডাইৰেকশ্যনত গৈছোঁ মই পালোঁ কি এইটো ডাইৰেকশ্যনত যোৱাৰ ফলত মই পালোঁ ইন বিটুইন চোৱা ইয়াতে এ বি মানে এ বি ফেচ কৰিছে এইটো কিন্তু মই যদি এইটো ডাইৰেকশ্যনত যাওঁ কোনটোত যাওঁ সাপোজ এইটো ডাইৰেকশ্যনত যাওঁ তাহলে কি ফেচ কৰিব অকল বি হয়নে যদি মই এইটো ডাইৰেকশ্যনত যাওঁ তাহলে কি আহিব এ বি বুজি পালা আকৌ সাপোজ এইটো ল'ব পাৰা এইটো ল'ব পাৰা এইটো ডাইৰেকশ্যনত কি পাম এ তাৰমানে যদি আমি
ফিজিক্যাল প্ৰপাৰ্টিৰ ভ্যালু এইটো ডিৰেকশ্যনত যা কিবা এটা পাম, এইটোত আহিলে কিবা এটা পাম, এইটোত আহিলে কিবা এটা পাম, এইটোত আহিলে কিবা এটা পাম, সবৰ বেলেগ বেলেগ। সো সেইকাৰণে ক্ৰিষ্টেলাইন সলিডছবোৰৰ কি হয় ফিজিক্যাল প্ৰপাৰ্টিবোৰ বেলেগ বেলেগ হয়। সেইকাৰণে আমি এনআইচোট্ৰপিক ইন নেচাৰ বুলি কওঁ। এনআইচোট্ৰপিক নেচাৰ মিন্স দে হেভ ডিফাৰেণ্ট ফিজিক্যাল প্ৰপাৰ্টিজ ইন ডিফাৰেণ্ট ডিৰেকশ্যন। কথা ক্লিয়াৰ? এনআইচোট্ৰপিক মনত ৰাখিবা, এনআইচোট্ৰপিক ক্ৰিষ্টেলাইন সলিডছত ইয়াতে কি হৈ আছে ইউনিফৰ্মিটি মেইনটেইন হৈ আছে না, পুৰা একদম ৰেগুলাৰ এৰেঞ্জমেণ্ট হৈ আছে। বুজি পালা নাই? ছাপ'জ হেৰি ভাবি লোৱা তোমালোকৰ স্কুল যেতিয়া হেৰি হৈছিলে কি বুলি কয় এইটো এছেম্বলি হৈছিলে ন, এছেম্বলিত ধুনীয়া মানে ইউনিফৰ্মত তোমালোকে কি এৰেঞ্জ হৈছিলে সৰুৰ পৰা ডাঙৰলৈকে। ইয়াতে ছাপ'জ গাৰ্লছ ছেকশ্যন, এগেইন বইজ ছেকশ্যন, এগেইন গাৰ্লছ ছেকশ্যন, এগেইন বইজ ছেকশ্যন। তো তোমালোকে চাবা যদি তোমালোকে গাৰ্লছৰ ফালে চোৱা পুৰা একেধাৰে গাৰ্লছ গৈছে, বইজৰ ফালে যদি যোৱা একেবাৰে বইজ, যদি এনেকৈ কোনাচি যদি চোৱা হয়নে, তো তেনেকৈ বইজ গাৰ্লছ। চ' ডিফাৰেণ্ট ডাইৰেকশ্যনত তোমাৰ ভিজনটো কি হ'ব বেলেগ বেলেগ হ'বনে নাই? বেলেগ বেলেগ দেখা পাবানে নাই? চ' চেম তেনেকুৱা ইয়াতে ডিফাৰেণ্ট ডাইৰেকশ্যনত ফিজিকেল প্ৰপাৰ্টি বেলেগ বেলেগ হ'ব। এইটো হ'ল তোমাৰ ক্ৰিষ্টেলাইন সলিডছ হয়নে, আৰু এইটো কোৱা হয় কি ডিফাৰেণ্ট ডাইৰেকশ্যনত ডিফাৰেণ্ট ভেলু যদি ওলায় ফিজিকেল প্ৰপাৰ্টিছে ভেলু যদি ওলায় এইটো কোৱা হয় এনআইচোট্ৰপিক। আৰু এইটো হ'ল তোমাৰ আইচোট্ৰপিক। এমৰফাছ সলিডছত কি হয় দিছ আৰ আইচোট্ৰপিক ইন নেচাৰ, দিছ আৰ আইচোট্ৰপিক ইন নেচাৰ। এমৰফাছ সলিডছত ডিফাৰেণ্ট ডাইৰেকশ্যনত ভেলুবোৰ অলৱেজ একে হ'ব। কিহৰ কাৰণে চোৱা ইয়াতে ছাপ'জ এ আছে বি এ বি, ইয়াতে চোৱা বি এ বি এ। চ' হেফাজত হৈ আছে নহয় ইয়াত। তাৰমানে তুমি যিটো ডাইৰেকশ্যনত যাবা ইয়াতে যিটো তুমি ৰিজাল্ট পাবা ইয়াতো একে পাবা, কাৰণ ইয়াতে কোনো ধৰণৰ ছিষ্টেমেটিক এৰেঞ্জমেণ্ট নাই। ছিষ্টেমেটিক এৰেঞ্জমেণ্ট নথকাৰ বাবে ইয়াতে আমি যিটো ভেলু পাম এইটো ডাইৰেকশ্যনত একে ভেলু পাম, এইটো ডাইৰেকশ্যনতো একে ভেলু পাম, মানে ডিফাৰেণ্ট ডাইৰেকশ্যনত উইল গেট দিছ ছেম ফিজিকেল প্ৰপাৰ্টি। বুজি পোৱা নাই? ছাপ'জ স্কুল এছেম্বলি এইটো হ'ল তোমাৰ ক্ৰিষ্টেলাইন সলিডছ এণ্ড এটা মাৰ্কেটত যোৱা তুমি, মাৰ্কেট আজিকালিতো লকডাউন চলি আছে কিন্তু 6টাৰ পৰা 11টালৈকে দিছে ন লকডাউন। এই ইমানখিনি সময়ত তোমালোকে যদি বজাৰত যোৱা চাবা বহুত গেডাৰিং হয়। সেই গেডাৰিঙত তুমি ইফালে যদি যোৱা এটা ডিৰেকশ্যনত তুমি কলিশ্যন হ'বা, মানে তুমি ভালেখিনি 3 টাইমছ আৰু 4 টাইমছ তুমি বেলেগৰ লগত ধাক্কা খাবা। এইটো ডিৰেকশ্যনত যদি যোৱা ছেম একে ধাক্কা খাবা, যদি এইটো ডিৰেকশ্যনত যোৱা ছেম একে ধাক্কা খাবা হয়নে? কিন্তু ক্ৰিষ্টেলাইন সলিডছত তেনেকুৱা হয় নেকি? ক্ৰিষ্টেলাইন সলিডছত যদি যোৱা ছাপ'জ অকণমান ৰাস্তা ফ্ৰী আছে তাত যদি যোৱা তুমি ধাক্কাটো কম খাবা, কলিশ্যনটো কম হ'ব, আৰু এটা ছাইড যদি যোৱা অকণমান কলিশ্যনটো বেছি হ'ব পাৰে হয়নে? চ' ইয়াতে চোৱা এমৰফাছ সলিডছত তোমাৰ ডিফাৰেণ্ট ডাইৰেকশ্যনত ফিজিকেল প্ৰপাৰ্টি একে থাকিব, তোমাৰ প্ৰব্লেমটো একে থাকিব। চোৱা ইয়াতে এ বি কোন ছিষ্টেমেটিক আছে নেকি? নাই নহয়। ইয়াতে চোৱা এ বি এ, ইয়াতে চোৱা বি এ বি আছে নেকি? তেনেকুৱা ছিষ্টেমেটিক আছে নেকি? নাই। চ' ডিফাৰেণ্ট ডাইৰেকশ্যনত ফিজিকেল প্ৰপাৰ্টি ইয়াতে কি হ'ব একে হ'ব। চ' সেইকাৰণে কোৱা হয় যে দিছ আৰ তাৰমানে এমৰফাছ সলিডছ আৰ আইচোট্ৰপিক ইন নেচাৰ এণ্ড ক্ৰিষ্টেলাইন সলিডছ আৰ এনআইচোট্ৰপিক ইন নেচাৰ। অ'কে, নেক্সট দে হেভ লং ৰেঞ্জ অৰ্ডাৰ এৰেঞ্জমেণ্ট। বেছড অন দেয়াৰ এৰেঞ্জমেণ্ট যদি আমি কওঁ সেইটো লং ৰেঞ্জ অৰ্ডাৰ এৰেঞ্জমেণ্ট। এইটো বিগিনিঙতে কৈছোঁ মই, চোৱা ধুনীয়াকৈ এইটো এৰেঞ্জ হৈ আছে এ বি এনেকৈ লং ৰেঞ্জ অৰ্ডাৰ হৈ আছে, কিন্তু ইয়াতে শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ এৰেঞ্জমেণ্ট হৈ আছে। চোৱা এ বি তাৰপিছত এইটো ডিছকণ্টিনিউ হৈ গ'ল। এইটো শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ, এইটো লং ৰেঞ্জ অৰ্ডাৰ। চ' ইয়াতে কোৱা হৈছে দে হেভ লং ৰেঞ্জ অৰ্ডাৰ এৰেঞ্জমেণ্ট এণ্ড দে হেভ শ্বৰ্ট ৰেঞ্জ অৰ্ডাৰ এৰেঞ্জমেণ্ট। এতিয়া চোৱা এক্সাম্পল যেনেকুৱা মেটেল, যিমান মেটেল আছে যেনেকুৱা চিলভাৰ, গ'ল্ড, কপাৰ, আইৰণ, এইবোৰ কি হয় চব ক্ৰিষ্টেলাইন সলিডছ হয়। এমৰফাছ সলিডছ কোনবোৰ হয় যেনেকুৱা গ্লাছ, প্লাষ্টিকছ, ৰাবাৰ এটচেট্ৰা, পিটছ, কোৱাৰ্টজ গ্লাছ, এইবোৰ কি হয় এমৰফাছ সলিডছ হয়। য'ত গ্লাছ দেখিবলৈ পাবা, গ্লাছ অথবা প্লাষ্টিক অথবা পলিমাৰ, তাৰমানে ৰাবাৰ হয়নে, প্লাষ্টিক, ৰাবাৰ, পলিমাৰ, গ্লাছ, এইবোৰ সব কি হয় এমৰফাছ সলিডছ হয়। তো ইন আৱাৰ সাৰাউণ্ডিং দেয়াৰ মেক্সিমাম সলিডছ আৰ দেয়াৰ, ক্ৰিষ্টেলাইন সলিডছ আৰ দেয়াৰ হয়নে, বহুত মেটেল salts all are what? All are crystalline solid. কিন্তু ৰেয়াৰলি আমি পাম এমৰফাছ সলিড যেনেকুৱা গ্লাছ, উইণ্ডো পেনত যদি আমি লগাওঁ, যিটো ফেচ দেখাৰ ঘৰত যিটো তোমালোকে মিৰৰ ইউজ কৰা হয়নে, এইবোৰ কি হয় তোমাৰ এমৰফাছ সলিডছ হয়। প্লাষ্টিকৰ বস্তুটো আমি ব্যৱহাৰ কৰিয়ে থাকোঁ, সব এমৰফাছ সলিডছ হয়। আচলতে আমি সলিড বুলি কওঁ, আচলতে সলিড নহয়,
হয়নে যেনেকুৱা ডেন্স কৰিছিলে কলগছ তেনেকুৱা ৰাবাৰ যেটো আমি ৰাবাৰ ইউজ কৰোঁ হয়নে নাই সৰু থাকোঁতে তোমালোকে ইউজ কৰিছিলা হা তাৰপিছত তোমাৰ পিচ হয়নে এইবোৰ সব কি হয় এমৰফাছ সলিডছ হয় সো লিখি লোৱা ওকে এতিয়া আইসোট্ৰপিক আৰু এনাইসোট্ৰপিক কি হয় অলপ আগতে মই কলোৱে এটো তোমালোকে নোট দি পেলাই লিখি লোৱা নোট কেতিয়াবা এক্সামত আহি যায় ডিফাইন কৰিব দিয়ে হোৱাট ইজ আইসোট্ৰপিক এণ্ড এনাইসোট্ৰপিক ইয়াতে কোৱা হৈছে যে আইসোট্ৰপিক ইন নেচাৰ মিন্স দেয়াৰ ফিজিকেল প্ৰপাৰ্টিজ লাইক thermal conductivity, electrical conductivity, thermal conductivity, refractive index, resistivity, resistance are same in all directions. While anisotropic in nature means their physical properties are different in different direction. So isotropic, iso means same. Eto mon rakhiba. Iso means same, and anisotropic means aniso. Tamane same nohoy. Man different direction physical properties or value bor bilek bilek hoba. Eto anisotropic boli koa hoy. Okay, eto likhi loa. আচ্ছা মই তোমালোকে কেইটামান হোমৱৰ্ক দিওঁ তোমালোকে কৰিবাচোন কোশ্চেন লেখা এইটো হোমৱৰ্ক হয় তোমাৰ কোশ্চেন ইয়াতে লিখি দিলোঁ মই হোমৱৰ্ক কোশ্চেনটো হ'ল তোমাৰ যে ইজ কাৰ্বন ইজ এমৰফাছ or crystalline solid question mark is carbon is amorphous or crystalline solid carbon to ki hoy amorphous solid hoy na crystalline solid hoy question mobile tv ঠিক আছে বহুত আছে মোবাইল টিভি পেলাই আনসার তো উলিয়াই লয় তেনেকুৱা ভুল নকৰিবা একদম ভাবি চিন্তি পেলাই কবা যেনেকুৱা কাৰ্বন মই কৈছো কার্বন কৈছে নে কোৱা নাই যেনেকুৱা ডায়মন্ড হয়নে গ্ৰাফাইট এবোৰ ক্ৰিষ্টেলাইন সলিডছ হয় তেনেহ'লে কাৰ্বন আৰু কি ফৰ্মত পোৱা যায় ওকে মই এইটো কৈ দিলোঁ ডায়মন্ড গ্ৰাফাইট দে আর বিলংস টু ক্রিস্টালাইন সলিডস কিন্তু কার্বন ইন দি ফর্ম অফ কক নাম শুনিছেনে কক অথবা কল এই মাটি খুন্দিলে যেটো পোৱা যায় ভিতৰত এবোৰ কি হয় এমৰফাছ সলিডছ হয় যদি এনসারটো এনেকৈ লিখা যে এমৰফাছ ৰং যদি লিখা ক্রিস্টালাইন দেন অলসো ৰং তোমাক কি লিখিব লাগিব যে কার্বন ইন দি ফর্ম অফ ডায়মন্ড এন্ড গ্রাফাইটস আর ক্রিস্টালাইন সলিডস এন্ড কার্বন ইন দি ফর্ম অফ কক এন্ড কোল আর এমরফাছ সলিডস ঠিক আছে ওকে এইটো কোৱা এইটো মই কৈ দিলো ঠিক আছে নেক্সট এটো কোশ্চেন এক নম্বৰ কোশ্চেন গল কোশ্চেন 1 নেক্সট কোশ্চেন 2 এটো কবাচোন যে SiO2 is amorphous or crystalline solid কি হ'ব SiO2 কব পাৰিবা এটো ট্রাই কৰিবা দেই মই নকওঁ এটো হা সো এটো গল নেক্সট ক্যান ইউ কনভার্ট দি ক্রিস্টালাইন সলিডস ইনটু amorphous solids অথবা amorphous solids into crystalline solids পাৰিবা can you convert crystalline solid into amorphous solid and vice versa এইটো এটা কোশ্চেন হল ক্রিস্টালাইন সলিডস কনভার্ট কৰিবলৈ amorphous solids লব পাৰিবা অথবা amorphous solids ক্রিস্টালাইন সলিডস লৈ লব পাৰিবা নেকি যাবনে চোৱা সাপোজ ইয়াতে মই এটা সলিড লৈছো এটো সলিড হয় হয়নে আর সলিডত ধুনিয়াকৈ হেতৰ এৰেঞ্জমেন্টবোৰ কি হৈ আছে একদম রেগুলার অর্ডার্ড অ্যারেঞ্জমেন্ট হয়ে আছে না পাইছে না ক্রিস্টালাইন সলিডস ইন ক্রিস্টালাইন সলিডস এইটো ধৰা বাকি ইমানখিনি গ্যাপস আছে ধৰা ভাবি লোৱা ইন ক্রিস্টালাইন সলিডস দি কনস্টিটিউয়েন্ট পার্টিকলস
আৰু ক্ল'জলি পেকড লগত ইহঁতৰ মাজত কি আছে ৰেগুলাৰ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট হৈ আছে হয়নে ৰেগুলাৰ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট হৈ আছে ইয়াত ডেফিনেট জেমেট্ৰিক পেটাৰ্ণ হৈ আছে ইয়াত অথবা লং ৰেঞ্জ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট হৈ আছে আমি কি কৰিম এইটো হিট কৰিম ঠিক আছে এইটো বহুত হিট কৰিম আমি মেল্ট কৰিম তাৰমানে মেল্ট কৰিলে কি হ'ব আমি যেটো ইয়াতে সলিড পাম এটা মল্টেন সলিড হৈ যাব এটা সলিড হয় আমাৰ সলিড আৰু এটো কি হ'ব মল্টেন সলিড আচ্ছা মল্টেন সলিড মানে হিট দিয়াৰ পিছত এটো হিট দিছো আমি হিট দিয়াৰ পিছত কি হ'ব এই এটমছবোৰ যেবোৰ ইয়াতে চোৱা এনো ক্লোজলি প্যাকড হৈ আছে অথবা লং ৰেঞ্জ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট হৈ আছে ইয়াত এনেকৈ থাকিব নেকি হিট দিয়াৰ পিছত তুমি ঠিক আছে ভাই তুমি মোক হিট দিয়া মই ধুনীয়াকৈ বহি থাকিম তাতে তেনেকুৱা নহয় হিট দিয়াৰ লগে লগে হেতৰ কাইনেটিক এনাৰ্জি বাঢ়ি যাব ট্ৰানজিশনাল এনাৰ্জি বাঢ়ি যাব তেতিয়া হেতে কি কৰিব হেপাজেটলি মুভ কৰিব ইয়াতে হয়নে হেপাজেটলি মুভ কৰিলে কি হয়তো কোনোটা এটম ইয়াতে থাকিব কোনোটা ইয়াতে থাকিব হয়তো কোনোবা ইয়াতে থাকিব কোনোবা ইয়াতে কোনোবা ইয়াতে কোনোবা ইয়াতে এনেকৈ থাকিব আৰু ইয়াতে ইয়াকে চান্স লৈ পেলাই সাপোজ এটমস আমাৰ টু টাইপস এটমস আছে আৰু কনস্ট্যান্ট পাৰ্টিকলস এটা ৰেড আৰু এটা ব্ল্যাক এনেকৈ ভাবি লোৱা হিট দিয়াৰ লগে লগে মল্টেন সলিড যেটো আছে হেতৰ এটমসবোৰ এনেকৈ ৰেন্ডমলি ঘূৰি থাকিব ইয়াত ৰেন্ডমলি ঘূৰি আছে এতিয়া যদি আমি কিবা কাৰণত যদি আমি এইটো ষ্টপ কৰাব পাৰো এইটো অৱস্থাত তাহলে কি হৈ যাব এইটো এমৰফাছ সলিড হৈ যাব আচ্ছা ষ্টপ কেনেকৈ কৰাম ৰখাম কেনেকৈ এইটোইটো আনসাৰ তাৰ মানে এইটোক যে আমি সুপাৰ কুল মানে কি এইটো কি বুলি কোৱা হয় যে সাডেন মেল্ট বুলি কোৱা হয় সাডেন মেল্টিং ওকে সো এইটো কি বুলি কম ইনস্ট্যান্ট সরি এইটো মেল্ট হৈ গল ইনস্ট্যান্ট কুলিং যদি আমি কৰো একদম লগে লগে যদি আমি কুল কৰি দিও ইনস্ট্যান্ট কুল অথবা সুপার কুল বুলি কোৱা হয় সুপার কুল যদি আমি কৰো সুপার কুলিং কৰিলে কি হ'ব যেটো আমি ইয়াতে মল্টেন সলিড যেটো পাইছো ইয়াতে এটমস বৰ ইয়াতে ৰৈ যাব কেনেকৈ আছিল সাপোজ এনেকুৱা আছিল এইটো আমাৰ ব্ল্যাক তাৰপিছত ইয়াতে এটা আছিল তাৰপিছত ইয়াতে এটা আছিল ইয়াতে এটা তাৰপিছত ৰেড কালাৰ দি মই ইয়াতে ভৰাই দিও ওকে ইয়াতে এটা ব্ল্যাক ইয়াতে ৰেড তাৰপিছত কোড হ'ব ওকে এটা চাই লোৱা সলিড আছিল ক্রিস্টালাইন সলিডস আমি কি কৰিছো মেল্ট কৰিছো মেল্ট কৰাৰ পিছত এটা মল্টেন সলিড ইয়াতে কি হৈ আছে কনস্ট্যান্ট পাৰ্টিকলস বৰ হেপাজেটলি মুভ হৈ আছে তো এই কন্ডিশন আমি কি কৰিছো সুপাৰ কুল কৰাৰ লগে লগে এটমস বৰ যত আছে তাতেই থাকি যাব তো এটা কি হল আমাৰ এমৰফাছ তো এটা আমাৰ ক্রিস্টালাইন সলিডস মল্টেন সলিড সুপাৰ কুল কৰিলে এমৰফাছ তো আনসাৰটো কি হ'ব যদি ক্যান ইউ কনভার্ট ক্রিস্টালাইন সলিডস ইনটু এমরফাছ সলিডস ইয়েস প্রসেসটো কি এটো লৈ পেলাই তোমালোকে সেন্টেন্স বনাব পাৰিবা আনসার এইটোৱে যে when crystalline solids is heated it becomes molten solid and when molten solid is supercooled it gives amorphous solid a simple ভাষাত কৈছো মই ক্লিয়াৰ হৈছে তোমালোকৰ সবৰে ক্লিয়াৰ হৈছে ওকে এইটো তো গল আমাৰ crystalline solids into amorphous solid ওকে এইটো ধুনীয়া এটা স্টোৰী দি বুজাই দিও দেই সাপোজ মই একেবাৰে খাতাৰনাক টিচাৰ ভয়ানক মোক চালে তোমালোকে ভয় খোৱা হয়নে বাৰু মই তেনেকুৱা নেকি এই চুলবোৰ অকমান ডাঙৰ দীঘল হয় দাসল তেনেকুৱা নহয় দেই ওকে সলিড এইবোৰ তোমালোক ষ্টুডেন্ট এটা হোস্টেলত থাকা সাপোজ এই হোস্টেলৰ ষ্টুডেন্ট কেইটা ভালকে গম পাইছে একদম পুৰা
কি বুলি ক'ম ক্ল'জলি পেকড হৈ আছে আৰু মই ৱাৰ্ডেন ছাপ'জ হয়নে এতিয়া তোমালোকক মই ইভিনিং টাইমত ক'লোঁ যে ঠিক আছে তোমালোক অকণমান খেলি লোৱা স্পৰ্টছ টাইম ভাবি লোৱা মই ভয়ানকে খেলিবলৈ দিছোঁ টাইম চাই আছোঁ মই যে 4টাত খেলিব দিছোঁ 5:30 শেষ কৰিব লাগিব একদম 5:30 হৈ গ'ল মই একেবাৰে বেল মাৰা ষ্টাৰ্ট কৰি দিলোঁ তেতিয়া কি কৰিবা তোমালোকে হা যিয়ে য'ত আছা তাতে থাকিব লাগিব নহ'লে মই খাটাৰনাক ভয়ানক মই ধৰি পেলাম বেটা কেলে তুই ইয়াৰ পৰা ইয়ালৈ আহিলি কমনে নাই অ'কে চ' এতিয়া ছুপাৰ কুলিং মানে এইটো ভাবিব পৰা মোক দি পেলাই ভাবিব পৰা হয়নে মই ভয়ানক তেতিয়া যিয়ে য'ত থাকিব যদি এনেকুৱা কণ্ডিশ্যনত আমি অথবা এনেকুৱা চিটুৱেশ্যন যদি আমি ৰখাব পাৰোঁ তেনেহ'লে আমি কি পাম ক্ৰিষ্টেলাইন ছলিড টু এমৰফাছ ছলিড পাই যাম এইটো এক্সাম্পল দিলোঁ দেই এতিয়া এমৰফাছ ছলিড ইনটু ক্ৰিষ্টেলাইন ছলিড এতিয়া এমৰফাছ ছলিডত কি হ'ব এমৰফাছ ছলিড এগেইন আমি কি কৰিম হিট কৰিম লাহে লাহে হিট কৰিম কৰাৰ পিছত কি কৰিম আমি এমৰফাছ ছলিড যেতিয়া আমি লাহে লাহে হিট কৰিম অথবা হিট কৰিম আমি ডাইৰেক্টলি এইটো মই কৈছোঁ এইটো পাবা এইটোতো এমৰফাছ ছলিড এইটো আমি হিট কৰিছোঁ এগেইন এইটোক হিট কৰিছোঁ হিট কৰিলে কি হ'ব এই যে কনষ্টেণ্ট পাৰ্টিকলছবোৰ ৰেণ্ডমলি মুভ হৈ থাকিব কনষ্টেণ্ট পাৰ্টিকলছবোৰ ৰেণ্ডমলি মুভ হৈ থাকিব হয়নে এইটো মুভ হৈ থাকিব এনেকুৱা কনষ্টেণ্ট পাৰ্টিকলছবোৰ ৰেণ্ডমলি মুভ হৈ আছে এতিয়া ইয়াক আমি কি কৰিম লাহে লাহে কুল কৰিম স্ল' কুলিং লাহে লাহে কুল কৰিলে কি হ'ব যে সিহঁতৰ এৰেঞ্জমেণ্ট যিটো আছে অথবা ইয়াতে হেপাজেটলি এৰেঞ্জ হৈ আছে চ' সিহঁতে এৰেঞ্জ হ'ব এটা পেটাৰ্ণত যেনেকুৱা ক্ৰিষ্টেলাইন ছলিড তোমালোকে পাইছা পূৰা পেটাৰ্ণত এৰেঞ্জ হয় চ' ইয়াতে যদি লাহে লাহে আমি কুল কৰোঁ হয়নে লাহে লাহে কুল কৰিলে এই এটমছবোৰ ইয়াতে চোৱা ডিছঅৰ্ডাৰ মেইনটেইন হৈ আছেনে আছেনে নাই চোৱাচোন ইৰেগুলাৰ এৰেঞ্জমেণ্ট হৈ আছে চ' এইটো ৰেগুলাৰ এৰেঞ্জমেণ্টত আহি যাব যদি আমি লাহে লাহে কুল কৰোঁ তো এইটো এনচাৰ হয় তোমাৰ যে যদি আমি এমৰফাছ ছলিডছ আমি হিট কৰোঁ হিট কৰাৰ পাছত যদি আমি লাহে লাহে কুল কৰোঁ তেতিয়া আমি ক্ৰিষ্টেলাইন ছলিডছ পাম এণ্ড ক্ৰিষ্টেলাইন ছলিড যদি আমি হিট কৰোঁ হিট কৰাৰ পাছত যদি আমি ছুপাৰ কুল কৰোঁ হয়নে যদি আমি ছুপাৰ কুল কৰি দিওঁ তেনেহ'লে আমি কি পাম এমৰফাছ ছলিডছ পাম এতিয়া কুৱেশ্যনলৈ আহা ইনটেক্স কুৱেশ্যন 1.3 ইয়াত কোৱা হৈছে যে ক্লাছিফাই দি ফলোয়িং এজ এমৰফাছ অৰ ক্ৰিষ্টেলাইন ছলিডছ এতিয়াতো পাবা ইয়াতে কোৱা হৈছে পলিইউৰেথিন অ'কে আচ্ছা এটা কথা মনত ৰাখিবা যে এমৰফাছ ছলিডছ বহুত কম ক্ৰিষ্টেলাইন ছলিডছ বহুত বেছি এমৰফাছ ছলিডছ একদম হাতত তোমালোকে গণিব পাৰিবা য'ত পলি দেখা পাবা পলি মানে বহুত হয়নে তাৰমানে প্লাষ্টিক পলিমাৰ জাতীয় যদি বস্তু দেখিবলৈ পোৱা তেনেহ'লে সেইবোৰ আমাৰ কি হয় এমৰফাছ ছলিড হয় যদি গ্লাছ টাইপ বস্তু দেখা তোমালোকে গ্লাছ এইটো কি হয় এমৰফাছ যদি ৰাবাৰ এমৰফাছ অ'কে চোৱা ক্লাছিফাই দি ফলোয়িং এজ এমৰফাছ অৰ ক্ৰিষ্টেলাইন ছলিডছ ইয়াতে কোৱা হৈছে পলিইউৰেথিন তাৰমানে এইটো কি হয় এমৰফাছ ছলিডছ নেপথালিন কিন্তু এমৰফাছ নহয় এইটো ক্ৰিষ্টেলাইন ছলিডছ হয় বেনজয়িক এচিড ক্ৰিষ্টেলাইন ছলিডছ ইয়াতে টেফলনটো আমাৰ কি হয় পলিমাৰে হয়তো হয় পাবা তোমালোকে চেপ্টাৰ আছে এটা লাষ্ট চেপ্টাৰ চাগে অৰ্গেনিকৰ হয় লাষ্ট চেপ্টাৰ নহয় তাৰ আগৰ চেপ্টাৰটো পলিমাৰ তাৰপিছত টেফলনটো কি হয় তোমাৰ এমৰফাছ ছলিডছ পটেছিয়াম নাইট্ৰেটটো তোমাৰ ক্ৰিষ্টেলাইন ছলিডছ হয় ইয়াতে চেল'ফিনটো তোমাৰ কি হয় এমৰফাছ ছলিডছ হয় পলিভিনাইল এমৰফাছ ছলিডছ পলিভিনাইল ক্লৰাইড এমৰফাছ ছলিডছ ফাইবাৰ গ্লাছ এমৰফাছ ছলিড কপাৰটো কি হয় ক্ৰিষ্টেলাইন ছলিডছ চ' ইয়াতে মই মাৰ্ক কৰি দিছোঁ যে ক্ৰিষ্টেলাইন ছলিড তোমালোকে ধুনীয়াকৈ লিখি ল'বা ক্ৰিষ্টেলাইন ছলিডছটো ব্লেক পেন দি লিখিছোঁ মই আৰু এমৰফাছ ছলিড এইটো ৰেড পেন দি লিখিছোঁ তেনেহ'লে মই আণ্ডাৰলাইন কৰিম তলত লিখিবা তোমালোকে ক্ৰিষ্টেলাইন ছলিডছ তোমাৰ হেৰি হয় এইটো নেপথালিন হয় বেনজয়িক এচিড হয় পটেছিয়াম নাইট্ৰেট হয় এইটো কপাৰ হয় এণ্ড ৰেড কালাৰ দি মই যিটো আণ্ডাৰলাইন কৰিছোঁ এইবোৰ হয় তোমাৰ এমৰফাছ ছলিড লিখি ল'বা ঠিক আছে কেতিয়াবা কুৱেশ্যন আহি যায় অ'কে নেক্সট কুৱেশ্যন চোৱা ইনটেক্স কুৱেশ্যন 1.4 ইয়াতে কোৱা হৈছে হোৱাই ইজ গ্লাছ কনচিডাৰ্ড এ ছুপাৰ কুল লিকুইড অলপ আগতে ডিছকাছ কৰিলোঁ ন
কাৰণ গ্লাছ কি হয় এমৰফাছ সলিডছ হয় আৰু এমৰফাছ সলিডছ কি হয় ফ্লো হয় সুপাৰকুল লিকুইড তাৰমানে এইটো লাহে লাহে ফ্লো হয় তো চোৱা এনসাৰটো গ্লাছ ইজ এ এমৰফাছ সলিড সো অল এমৰফাছ সলিড হ্যাভ এ টেন্ডেন্সি টু ফ্লো যিমান এমৰফাছ সলিড আছে সিহঁতে লাহে লাহে ফ্লো হ'ব পাৰে দো ভেৰি স্লোলি একদম লাহে লাহে ফ্লো হ'ব পাৰে হেন্স গ্লাছ ইজ কনসিডাৰ্ড এ সুপাৰকুল লিকুইড এইটো এনসাৰ হয় সো বাকি ইয়াত চোৱা যেটো মই অলপ আগতে এক্সপ্লেইন কৰিছো দ্যাট ইজ হোৱাই দি গ্লাছ উইন্ডোজ অর ডোর্স মানে খিড়কি দরজার যেবোৰ গ্লাছ লগোৱা থাকে বিকাম স্লাইটলি থিকাৰ এট দি বটম দেখলো না মই লাহে লাহে যেটো তোমাৰ 20 বছৰ 30 বছৰীয়া পুৰণীয়া বিল্ডিং যেবোৰ আছে তাৰে খিড়কি অথবা দরজার গ্লাছবোৰ চাবা লাহে লাহে থিকনেসটো চাবা লাহে লাহে তোমাৰ ফ্লো হৈ পেলাই থিকনেসটো তলত বাঢ়ি গৈছে আৰু ওপৰত কমি গৈছে এটো কৈছে ইয়াতে ডোর্স বিকাম স্লাইটলি থিকাৰ এট দি বটম দেন এট দি টপ উইথ টাইম সাপেক্ষে এটো কি হয় লাহে লাহে তললৈ ফ্লো হয় আৰু থিকনেসটো তলত বাঢ়ি যায় আৰু ওপৰত কমি যায় বুজি পালা তো এইটো কেতিয়াবা এক্সামত আহি যাব পাৰে ইনফ্যাক্ট এবাৰ না দুবাৰ আহিছিল এইটো ইম্পৰ্টেন্ট হয় এইটো ইম্পৰ্টেন্ট বুলি লিখি লব পাৰা ইম্পৰ্টেন্ট কোশ্চেন নেক্সট হোমৱৰ্ক থাকিলে হোমৱৰ্ক ইনটেক্স কোশ্চেন ইনটেক্স Question 1 point, it is 4 question, 1.5. 1.5. So, my dear student, আজি ইমানে so যদি ভিডিওটো ভাল লাগিছে তেনেহলে সাবস্ক্রাইব কৰিবা কমেন্টস কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা দেই so আজি ইমানে দেখি মানুহ ন অলৱেজ দেখি ভাষা কৈ থাকো এখন অসমীয়া ভাষাটো নুফুটে মুখত ভালকে সো ইয়াৰ বাবে সৰি যদি ইংলিশত হয় তেনেহলে বেছি ভাল হ'ব তো ঠিক আছে ট্রাই কৰিছো আজি ইমানে থ্যাংক ইউ